হযরত আলী মনটো বৰ মলিন, ঘৰত বহি বহি বিবি জান্নাতি বিবি মা ফাতিমাৰ লগত কথা পাতিছে। কোনোবাই হঠাৎ আহি দৰৱাজাত ঢেক্কা এটা মাৰিলে। আলীয়ে ঘৰৰ দৰৱাজা খুলি দিলে। দৰৱাজা খুলি মেলি প্ৰায় দেখা পালে সেই সময়ৰ মদিনাৰ আটাইতকৈ বয়সস্থ মুৰব্বী সাহাবা, যাৰ বয়স ২৫০ বছৰ। জোৰে কওক সুবহানাল্লাহ। ২৫০ বছৰ বয়সৰ মুৰব্বী সাহাবা, নাম সালমান ফাৰ্সি রাদিয়াল্লাহু তাআলা আনহু। হযরতে আলীৰ হাতত মনা এটা দি দিলে। হযরতে আলীয়ে সুধিলে, মনাটোত কি? সালমান ফাৰ্সিয়ে ক'লে, হে মোৰ ভৰু ভাই আলী, তুমি খুলি চোৱা কি আছে। মোনাটো খুলি পেলাই আলীয়ে দেখা পালে ডাঙৰ ডাঙৰ খুজবু মৃগ নাবিৰ লিখা সেন্ট, খুশবুদার ডাঙৰ ডাঙৰ ডালিম। জোৰে কওক সুবহানাল্লাহ। আলীয়ে মোনাটো খুলি পেলাই এটা এটাকে হিচাপ কৰি ওলাই পেলাই মাটিত থৈছে। ১ ২ ৩ ৬ ৭ ৮ ৯টা। কেইটা? ৯টা। মোৰ দস্তকল, মোৰ বুজুৰ্গসকল, মোৰ মুৰব্বী বাবাসকল, হযরতে আলীয়ে আকৌ কি কৰিলে, এটা এটা কৈ ডালিম মোনাটোত উঠাই ভৰ্তি কৰি মুঠাটো বান্ধি পেলাই সালমান ফাৰ্সিক ক'লে, আপোনাৰ ডালিম আপুনি ঘূৰাই লৈ যাওক, মই গ্ৰহণ নকৰোঁ। সালমান ফাৰ্সি ক'লে, আলী তুমি কিন্তু এইটো বেয়া কৰিলা। বোলে কিয় বেয়া? এই ডালিম দুনিয়াৰ কোনো গছ গছনিৰ নহয়। এই ডালিম মহান আল্লাহ ৰব্বুল আলামিন জান্নাতৰ পৰা জিব্ৰাইলৰ হাতত দি পেলাই নবীৰ হাতত পঠিয়াই দিছে। নবীজিয়ে মোৰ হাতত দিলে, মই তোমাৰ হাতত দিলো। এই ডালিম দুনিয়াৰ নহয়, তুমি কিয় ঘূৰাই দিলা? গ্ৰহণ কৰা, গ্ৰহণ কৰা। আলীয়ে ক'লে, নহ'ব নহ'ব, আল্লাহ দিলেও নহ'ব, নবীয়ে দিলেও নহ'ব, জান্নাতৰ পৰা আহিলেও নহ'ব। কিয় কিয়? বোলে মই জানো আল্লাহ পাকে আয়াত নাজিল কৰিছে, মাসালুল্লাযীনা ইউনফিকুনা আমওয়ালাহুম ফি সাবিলিল্লাহি কামাসালি হাব্বাতিন আম্বাতাত সাবআ সানাবিলা ফি কুল্লি সুম্বুলাতিন মিয়াতু হাব্বা ওয়াল্লাহু ইউযাইফু লিমান ইয়াশা ওয়াল্লাহু ওয়াসিউন আলীম। মোৰ দৰ্শকসকল, মোৰ বুজুৰ্গসকল, আয়াত ৩ নম্বৰ পাৰাৰ ৩ নম্বৰ ৰুকুত ১ নম্বৰ আয়াতৰ পৰা মই তিলাৱত কৰিছো। ইয়াত আল্লাহ পাকে যি কৈছে তাৰ অৰ্থটো হ'ল আপুনি এটা দান কৰিলে 10টা পাব। আলীয়ে ক'লে, নহ'ব নহ'ব, জান্নাতৰ পৰা আহিলেও নহ'ব, মোৰ নবীয়ে পঠালেও নহ'ব, কাৰণ মই এটা দান কৰিছো বজাৰৰ পৰা ওলাই আহোতে নিয়মে মই 10টা পাব লাগিব। আল্লাহু আকবার কওক, আল্লাহু আকবার। কেইটা পাব লাগিব মই? 10টা। নহ'ব নহ'ব, 9টা নহ'ব। তেতিয়া মিচিকিয়াই সালমান ফাৰ্সি হাঁহি এটা মাৰি পেলাই পকেটত হাত দি আৰু এটা ওলাই আলীৰ হাতত দি দিলে। সুবহানাল্লাহ। হে আলী, তোমাৰ এটাৰ পৰিৱৰ্তে জান্নাতৰ পৰা 10টাই আহিছে। তোমাৰ মনটো চোৱাৰ কাৰণে মই এটা লুকাই ৰাখিছিলো। নহয় নহয় আলী, তোমাৰ কাৰণে আল্লাহ 10টাই দি দিছে। এইবাৰ কক, আলীয়ে যে ৰাস্তাত মগনীয়েক দি দিলে, ভিকাৰীৰ হাতত দিছে, আলীৰ বিশ্বাস এটা আছিল নে? মোলে এটা দিলে কিমান পাম? 10টা। এই কনফিডেন্স, এই বিশ্বাস, এই ইয়াকিনৰ সৈতে আমল কৰিলে আল্লাহ পাকে আপোনাক জাজা দিব। আপুনি আজি ৰাতিপুৱা ফজৰৰ পৰা ষ্টাৰ্ট কৰক, আপোনাৰ লাইফ চেঞ্জ হ'ব, পৰিবাৰ, ফেমিলি, গাঁও সব চেঞ্জ হৈ যাব। আপুনি জিন্দগী আসান কৰক, আপোনাৰ মোৰ জিন্দগী আপুনি মই নিজে আসান কৰিব লাগিব। আপুনি আদানী আম্বানী, মুকেশ আম্বানীৰ ফালে চালে কাম হ'ব নেকি আপোনাৰ? বোলে মুকেশ আম্বানী ৰাতিপুৱা 1 কাপ চাহ খায়, চাহৰ দাম 1 লাখ টকা। সালমান খায়, শাহৰুখ খানের 1 কাপ চাহ রাতিপুয়ার নাস্তাত
50,000কে খরচ করে আপুনি হিপিনে চালে আপুনি বিনা পইচাই ভিকাৰী হ'ব নে নাই? আপুনি জিন্দগী আসান কৰক। জিন্দগী আসান কৰিবলৈ হলে মোৰ দোস্তসকল, মোৰ বুজুৰ্গসকল, আপুনি যেনেকুৱা আপোনাৰ তলৰ শ্ৰেণীৰ মানুহৰ পিনে চাব লাগিব, আপুনি দুখীয়া গৰীবৰ পিনে চাব লাগিব। আপুনি জিন্দগী কাবাই আপোনাৰ ফৰচুনাৰ গাড়ী লৈ সদায় হামলা কৰিবলৈ আহে, যায়, অহা যোৱা কৰি থাকে, ইনোভা গাড়ী লৈ ঘূৰে, আপুনি সিপিনে চাই পেলাই যদি কয়, ইছ মই কেতিয়া ল'ব পাৰিম, মোৰ কিয় নাই, তেওঁৰ কিয় আছে, আপুনি পৰিচালি আপুনি অস্থিৰ হ'ব নে নাই কথা কওক। আপুনি সিফালে নাচাব, আপুনি সাহাবাসকলৰ জিন্দগীৰ ফালে চাওক। সাহাবাসকলে কেনেকে চলিছিলে, কি আমল কৰিলে, কি বিশ্বাস, সিফালে যেতিয়া চাব আপোনাৰ জিন্দগীত শান্তিৰ নিজৰা আহিব। জোৰে কওক সুবহানাল্লাহ। আপুনি জিন্দগী আসান কৰক, আমল কৰক একিনৰ সৈতে। বোলে অহাকালি ফজৰৰ পৰা মই নামাজ মছজিদত পঢ়িম, মোৰ সৰু ডাঙৰ চবকে মাতি আনিম, এজন দুজনকৈ মই তশকিল কৰি মছজিদলৈ লৈ আহিম। জোৰে জোৰে কওক মাৰহাবা। আমল যেতিয়া জিন্দা হৈ যাব, মোৰ হামলাখোৰৰ নজুৱাল বন্ধুসকল, আপোনালোকৰ জৰিয়তে এটা আমল যেতিয়া কায়েম হৈ যাব, মই কৈছো হামলাখোৰ মদিনাৰ গলিৰ লিখা হৈ যাব। কোনো অশান্তি নাথাকিব, টকা পইচা ৰিজিকৰ কোনো অভাৱ নহব, কাৰণ ৰাতিপুৱা যিমান অতি সোনকালে উঠিব আপোনাৰ ৰিজিক আল্লাহ পাকে নিজ হাতেৰে লিখি দিব। অলপ জিকিৰ কৰক। লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, মুহাম্মাদুর রাসূলুল্লাহ। 2 নম্বর 1 এটা কি আছিলে, অতি সোনকালে ৰাতিপুৱা উঠি পেলাই যেতিয়া আপুনি আপোনাৰ বিবিক জগাব, ঘৰখন জগাই দিব। নম্বৰ 1 আপোনাৰ ঘৰত শান্তি নাজিল হ'ব। 2 নম্বৰে আল্লাহ পাকে ৰিজিক বৃদ্ধি কৰিব। জোৰে কওক সুবহানাল্লাহ। এই ৰিজিক মানে অকল টকা নহয়, পইচা নহয়, খানা নহয়। এই ৰিজিকৰে 1 নম্বৰ তৰ্জমা হ'ল আপুনি সুস্বাস্থ্য পাব, নিৰোগী হ'ব। সুবহানাল্লাহ কওক। মোৰ দোস্তসকল, মোৰ বুজুৰ্গসকল, 3 নম্বৰৰ পুৰস্কাৰ, আপোনাৰ যি ল'ৰা ছোৱালী আছে, বিবি বাল বাচ্চা ফৰ্মা বৰ্দাৰ হ'ব। আপোনাক মানিব। ল'ৰা ছোৱালীয়ে কথা মানিলে মনটো বৰ শান্তি লাগে নে নাই? গাঁৱৰ মানুহে মানা নাই নামানক, বন্ধু কোনোবা মানা নাই নামানক, পলিটিচিয়ান কোনোবাই মানা নাই নামানক, কিন্তু ল'ৰা ছোৱালীয়ে কথা নামানিলে আব্বা আম্মাৰ ঘৰখন জাহান নাম হৈ যায়। হয়নে আব্বাসকল? আপুনি অতি সোনকালে আল্লাহ পাকে আপোনাক শান্তি দিব, ৰিজিক দিব, আপোনাৰ ল'ৰা ছোৱালী ফৰ্মবৰ্দাৰ হৈ যাব। এতিয়া এখন জিব্ৰাইলে আল্লাহ পাকক কৈছিলে, আল্লাহ গোটেই পৃথিৱীত ঘূৰি ফুৰিলো, আপোনাৰ বন্দাসকলে যেতিয়া নামাজ পঢ়ে মোৰ বৰ ভাল লাগে, আপুনি অনুমতি দিলে মই 2 ৰাকাত নামাজ পঢ়িলোহেঁতেন। আল্লাহ পাকে ক'লে, হে ফৰিস্তা জিব্ৰাইল, তোমালোকৰতো নামাজ নাই, বন্দেগী নাই। ফৰিস্তাই ক'লে, আল্লাহ তথাপিও ভাল লাগে আপোনাৰ বন্দাসকলে যেতিয়া পঢ়ি থাকে। সুবহানাল্লাহ নকব? মোৰ যুৱক ভাইসকল, আল্লাহ রাব্বুল আলামিনে ক'লে, হে মোৰ ফৰিস্তা জিব্রাইল, তুমি 2 রাকাত নফল পঢ়ি পেলাই 2 রাকাত নফল পঢ়ি লোৱা। জিব্রাইলে গৈ পেলাই নামাজ পঢ়োতে সূরা, দুআ, দরুদ, তসবিহ পঢ়ি পেলাই সালাম ফিৰাওতে 40,000 বছৰ পাৰ হৈ গ'ল। কেই রাকাত নামাজত কিমান বছৰ পাৰ হ'ল? 40,000 বছৰ। সালাম ফিৰাই পেলাই আল্লাহ পাকৰ দৰবাৰত গৈ পেলাই ক'লে, ৰব্বুল আলামিন, মই নামাজ আদায় কৰিলো। আল্লাহ পাকে ক'লে, কেই রাকাত? জিব্রাইলে ক'লে, 2 রাকাত পঢ়িলো। আল্লাহ কিন্তু জানে, তথাপিও সুধিছে, বুজি পাইছে নে নাই? উৎসাহিত কৰাৰ কাৰণে বলে 2 রাকাত পঢ়িলো। মোৰ ফৰিস্তা জিব্রাইল, 2 রাকাত নামাজ পঢ়োতে তোমাৰ কিমান সময় লাগিলে? জিব্রাইলে ক'লে, রব্বুল আলামিন 40,000 বছর লাগিছে। আল্লাহ পাকে ঘোষণা করিলে,
মোর ফরিস্তা জিব্রাইল মোর আখিরি নবীর উম্মত গোটেই পৃথিবীত মোর আখিরি নবীর উম্মতৰ লগত হামলা করার নজওয়ান বয়সস্থ মুরব্বী পুরুষ মহিলা মোর নবীর উম্মত যেতিয়া ফজৰৰ নামাজ পঢ়াৰ কাৰণে শাৰী পাব, শাৰী পাই ধুনীয়াকে অজু কৰিব, অজু কৰি পেলাই হামলা কৰি যাবা মছজিদত যাব, মছজিদত গৈ পেলাই যেতিয়া মাত্ৰ 10 মিনিট 7 মিনিট ব্যয় কৰি পেলাই 2 ৰাকাত সুন্নত পঢ়িব। কেই ৰাকাত? সুন্নতি তরিকা আপনি প্রথম রাকাতত কুল ইয়া আইয়ুহাল কাফিরুন পড়িব, দ্বিতীয় রাকাতত কুল হু আল্লাহু আহাদ। এই দুটা সূরাতে আপনি এটা সুন্নত হয়, ফজরের সুন্নত পড়িব, বেলেগ সূরা পড়িব পারে। আল্লাহ রাব্বুল আলামিন জিবরাইলকে কলেন, হে মোর জিবরাইল, হে মোর ফেরেশতা, আখিরি নবী মোর আখিরি নবীর উম্মত গোটেই পৃথিবীত মোর আখিরি নবীর উম্মতৰ লগত হামলা কৰাৰ উম্মতি সকল, নজুৱান সকল, বয়সস্থ মুৰব্বী সকল, কাৰোবাৰী বিজনেছমেন সকল, চাকৰিজীৱী সকল, ঠেলাৱালা, ৰিক্সাৱালা, হাজিৰা কাৰণেৱালা, খেতি কাৰণেৱালা, যিমান উম্মত আছে মোৰ নবীৰ সেই উম্মত সকলৰ কোনোবাই যদি ফজৰৰ 2 ৰাকাত সুন্নত নামাজ মছজিদত গৈ পেলাই আদায় কৰি লয়, মোর উম্মতের 2 রাকাত ফজরের সুন্নত তুমি জিব্রাইলের 40,000 বছরের আমলত করি মোর আল্লাহর ওচৰত আরো বেশি দামি হব। আজিৰ পৰা ফজরের সুন্নত এৰিবনে? ইনশাআল্লাহ কক। মোৰ দোস্তসকল, বুজুৰ্গসকল, মই কৈছো বেছি দীঘলীয়া বয়ান কিন্তু ঠিক নহয়, বয়ান কম আমল বেছি। ৰাতি অলপ হৈছে, খানা উনা বাকী আছে, ঠাণ্ডাও পৰিছে, মই দীঘলীয়া নকৰোঁ। মোৰ অতি শ্ৰদ্ধাৰ, মোৰ সুপৰিচিত, চিৰপৰিচিত মোৰ সভাপতি চাহেব, মোৰ শ্ৰদ্ধাৰ ব্যক্তি, তেখেতৰ লগত মাছৰ এটা মোৰ হৈছে, 10টাৰ পিছে পিছে মই কথা শেষ কৰি দিম। ইনশাআল্লাহ আপোনালোকে কিবা কথাত বেয়া পালে ক্ষমা কৰিব, দোৱা কৰিব, আৰু মছজিদবিলাক আবাদ কৰাৰ চেষ্টা কৰক, আমল কৰক, আপোনাৰ মোৰ বাচ্চা জেনাৰেশ্যন দিনদাৰ হ'ব।